হেল্ল' এণ্ড টাইম বেক মোৰ অঞ্চাই আশা কৰোঁ সকলোৱে ভালে আছে লগতে ময়ো ভালে আছোঁ। এইকেইদিন মানে পূজাৰ স্কুলটো বন্ধ দিছে, সেইবাবে ঘৰতে থাকি বৰিং লাগিছে মানে। তাৰপিছত মানে কি কৰোঁ কি নকৰোঁ সেনেকৈ কৰি থাকোঁতে মানে মায়ে মানে কামটো দি দিলে। এই আমাৰ ৰাস্তাৰ গেটটো মানে বেয়া হৈছে, তাকে মায়ে ক'লে নতুন গেটটো বনাই দে, তাৰপিছত যদি পূজা চাব পইচা লাগে যদি গেটটো বনাই দিয়ে বুলি ক'লে মায়ে, সেইবাবে ময়ো ৰখি নাথাকি একো তাড়াতাড়িকৈ মানে মই গ'লোৱে মানে বাঁহ কাটিম বুলি। তাৰপিছত মানে গেটটো বনাবই লাগিব যিহেতু মায়ে কৈছে যদি পইচা লাগে যদি গেটটো বনাই দিয়ে, সেইবাবে সিফালে মানে দাল লৈ আহিছোঁ, তাতে এনেই ষ্টেণ্ডটো লৈ আহিছোঁ আৰু ভিডিঅ' বনাব পাৰিম বুলি। তাৰপিছত এইফালে বাঁহ কাটিম এতিয়া, মানে গেট নতুনকৈ দিব আছে সেইটোৱে, মানে গেটটো বেয়া হৈছেতো। এই জোপাকৈ অলপমান আছে বাঁহ, আমাৰ এইখিনিয়ে বাঁহ নাই, কি ক'ম সেইখিনিয়ে মানে দুডালমান কাটি লৈ যাওঁ আৰু গেটটো দিব লাগিব। এইটো আমাৰ বাঁহটো, যিহেতু আমাৰ ইফালে বলান সৰুকৈ আছে, চাওকচোন কি মজা বলান এনেকৈ আছে মানে বঢ়িয়া আছে মানে বলানটো এনেকৈ মানে পানী আহি থাকে আৰু লগতে এইফালে পথাৰ চাব পাৰে ভিউ, কি মজা বে। কাটিম এতিয়া। সৰুতে দুৰ্গা পূজা বুলি ক'লে কেতিয়া আহিব লাগিছিল, কিন্তু এতিয়া আকৌ পূজা আহিলে আকৌ যাবই মন নাযায়, আকৌ আগৰ দৰে এক্সাইটমেণ্টে নাই এতিয়া। যিটো পূজা বুলি ক'লে ইমান মানে যাবই মন নাযায় আৰু কি যাম এই পূজাত, আৰু এতিয়া ডাঙৰে হ'লোঁ এনেকৈ মানে ঘৰতে থাকি মানে এতিয়া ঘৰতে বেছিকৈ অভ্যাস হৈ গৈছে ঘৰতে থকা বা ক'ৰবাত যোৱা তেনেকুৱা। তথাপিও মানে আগৰ দৰে মানে পূজা বা কিবা এটা অনুষ্ঠান হ'লে তেনেকৈ যোৱাৰ এক্সাইটমেণ্ট এতিয়া নায়েই। আৰু লগতে আমাৰ জুবিন দাও নাই এতিয়া, আকৌ ইমান ডাঙৰকৈ অনুষ্ঠান পাতিব দিয়া নাই জুবিন দাৰ বাবে, সেইবাবে মানে ইমান ডাঙৰকৈ অনুষ্ঠান পাতাই নাই যদি আৰু কিনো যাম আৰু ইমান সৰুকৈ পাতিছে। যিহেতু পূজা বুলি ক'লে আগৰ দৰে এক্সাইটমেণ্ট নায়েই এতিয়া, আৰু কিনো ক'ম পূজাই আৰু এতিয়া আগৰ দৰে পূজা হৈ থকাই নাই এতিয়া। লগতে এইফালে মই কামি চামি চুচিলোঁ আৰু এতিয়া বাকী গেটটো বনাব ৰেডি আৰু মোৰ এতিয়া। লগতে আজি যেনেকৈ গৰম দি দিছে একেবাৰে থাকিবই পৰা নাই, কাম কৰি দিছোঁ সিফালে ঘাম চাম ওলাই একেবাৰে একদম চেচ। মায়ে আৰু ইফালে জুলাপি আনি দিছে, তাকে মানে খাবলৈ মানে আহিছোঁ, মানে গৰম লাগিছে যিহেতু জুলাপিটো খাই দিওঁ আৰু। জুলাপিটো খাই উঠি আকৌ মানে কামি চুচত আকৌ লাগি গ'লোঁ মানে। আৰু এটা কথা গাইছ, এইবাৰ পূজাত মানে যাক সোধোঁ দুটাই প্ৰব্লেম মানে, কি বুলি ক'লে মানে এটা মানুহৰ তাত পইচা নাই আৰু এটা ফালে জুবিন দা নথকাৰ বাবে, সেই দুটাৰ প্ৰব্লেমৰ বাবে মানুহে এইবাৰ পূজাই নাচাওঁ বুলি কয় আৰু মোৰো সেয়াই প্ৰব্লেম হৈ আছে গাইছ ছেম। এইবাৰ পূজা নিচিনা লাগাই নাই একো। আপোনালোকৰ লগত কথা পাতোঁতে মানে গেটটো বনায়ে উঠিলোঁ ইমান জল্দিকৈ, মানে গমেই পোৱা নাই সঁচাকৈ। আৰু আজি ভিডিঅ'টো এইখিনিলে আছিল, যদি আপোনালোকৰ চাই ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু নেক্সট এটা ভিডিঅ'লৈ অতি সোনকালে লগ পাইছোঁ, বাই আজিলৈ।